ইম্বা আহে বিষাদ মনে অস্থির বিষণ্ণ জীবন চিন্তা প্ৰকাশেব দনে অশ্ৰু মাতৃ মাতৃ লোৱা লোৱা উপচাৰ তব স্বামী স্ত্রী স্বামী স্বামী স্ত্রী বসে ইমান দিন হ'ল এৰি থৈছো আৰু এবাৰো মনত নপৰিল তোমাৰ আমালৈ পত্নী পুত্ৰ ত্যাগ কৰি গুচি গলা কান্মকৰ বুকুত হিৰিম্বাই জীৱনত কাৰোবাক হেৰুৱাইছ কাৰোবাক কৰিছো কাৰোবাক কৰিছো কৰ্তব্যৰ তাৰণত হিৰিম্বা কৰ্তব্যক দোহাই দি সকলো পাহৰিবা নিজ পত্নীয়ে স্বামীৰ বাবে লোৱা সিন্দুৰখিনিও সেয়া তুমি কি কৈছা মই একো বুজিবই পৰা নাই বাছা এয়া যে পিতৃটোৰ সন্মুখে আমাৰ পিতা পিতা জন্মদিন অৱধি সাক্ষাৎ লাভৰ সুযোগ নোপোৱা পিতৃ আজি সন্মুখে আমাৰ ধন্য সাৰ্থক হৈছে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ ধন্য পিতা পুত্ৰ পিতা পুত্ৰ পিতা নাজানে নিচিনি সামান্য মনুষ্যৰ দৰে ব্যৱহাৰ কৰি
অপরাধী যেন লাগিছে মনত। তুমি সস্তা, তুমি ত্ৰস্তা, তোমাৰ কৃপা ধন্য হৈ পদযাত্ৰা মই কৰিছো এই সংসাৰত। কিন্তু আজি কৰি তুচ্ছ ব্যৱহাৰ অপৰাধ মই কৰিলো ভিগন। ক্ষমা কৰা পিতা, ক্ষমা কৰা পিতা, ক্ষমা কৰা। পুত্র ঘটক কস পিতা, নকরিবা চিন্তা বিন্দু মানু পিতা, হিড়িম্বা একে দেখো তব আচরণ সাক্ষাৎ লভুতে পূর্বে প্রতিশ্রুতি দিছিলাম বিখর্জিবা রাজ্য কাছাৰ কেনি গল সেই নীতি। নাথ, হিংসানুখী জীৱনৰ কাম্য আমাৰ হত্যা হিংসা বিখৰ্জিল বৰ্ষপূৰ্বতে আছে মাত্ৰ এটি ব্ৰত ভংগৰ বেলিকা, এটি নৰ বলি লাগে মাহেকে পহেকে, সেই ৰীতি দিলে বিসৰ্জন। দুখে জানো নুচুব আমাক, পিতৃ পিতামহে জানো ক্ষমিব আমাক। নাথ, আপোনাৰ সাক্ষাততে কৰিছো প্ৰতিজ্ঞা, আজি খন্তে ব্ৰতী ভংগৰ ব্যৱস্থা দিলো বিসৰ্জন। এটিকৈ নিৰীক্ষজনক নকৰো হত্যা, কৰিছো মই সত্য অংগীকাৰ। ধন্য ধন্য মাতৃ, শুনি তোমাৰ প্ৰতিজ্ঞা মহান। ধন্য হলো আজি মই, ধন্য হল আজি মোৰ পিতৃ দেৱতা। বলা পিতৃদেৱ, বলা মাতৃ, যাওঁ আমি কুটিৰৰ অভ্যন্তৰলৈ। বাছা ঘটক কস পিতা, নাযাওঁ এতিয়া মই অভ্যন্তৰলৈ। পিতা, স্বকৰ্তব্য পালনৰ হেতু যাব লাগে মই ভাতৃৰ সমীপে। পিতা, নাথ, বনবাসী জীৱন কি এতিয়াও শেষেই হোৱা নাই? হৈছিল, নাথ, বহু পূৰ্বেই হৈছিল। ইন্দ্ৰপ্ৰস্থ নগৰে আছিলো অমিয়া সুখত, নাথ, কিন্তু কালৰ কুটিল চক্ৰত পতিত হৈ পাখা খেলত পণবদ্ধ হৈ হেৰু আলু পুনৰ ৰাজ্য ধন ঐশ্বৰ্য সম্ভাৰ। নাই, 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাস, ইজে আমাৰ কৰ্ম ফল। হিড়িম্বা, এনে অৱস্থাত দেখে যদি আমাক কোনোজনে, আকৌ পুনৰ হ'ব 12 বছৰ বনবাস। নাথ, ৰাজত্বৰ ভীষণ চিন্তাত দ্ৰৱীভূত হৈ পাহৰি গৈছিলা পত্নী পুত্ৰ সমস্তজন। অৱশেষে মিলন হৈছে দৈৱৰ মনত, মিলনৰ মধুৰ বেলাত নোৱাৰিম জনাব পিতাই আপোনাক। হিড়িম্বা, তথাপিও যাবই লাগিব আপুনি সত্য ৰক্ষাৰ হেতু। যাবই লাগিব আপুনি সত্য। বিদায় দিয়া দিলা
রাজাবা 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 পিতা রাজাবা 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 পিতা রাজাবা পিতা হিড়িম্বা ঘটোৎকচ প্ৰভু তোমালোকৰ কাৰুণ্য ভৰা বিৰাইখনত খন্তেক সকাশৰ বাবে আহিছো আমি নিজে। চিন্তা নকৰিবা ভীমসেনৰ বাবে, তেওঁলোকৰ দুখৰ অৱসান দিব সমাগত প্ৰায়। অৱশ্যে ইয়াৰ বাবে সূত্ৰপাত হ'ব একে ভীষণ সময়। তব পুত্ৰ ঘটোৎকচ সেই সমৰত পাণ্ডৱৰ পক্ষলৈ কৰিব সময়। ইয়াৰ যোগেদি সাধিত হ'ব আমাৰ একে উদ্দেশ্য। প্ৰভু প্ৰভু ধন্য হল জীৱন আমাৰ। হিড়িম্বা প্ৰভু দিছো আশীৰ্বাদ, যুগে যুগে প্ৰদীপ্ত হৈ থকা কাম্যক নন্দিনী ৰূপে ধৰাৰ মাধ্যম প্ৰভু কৰিছো ঘোষণা, জয় কাম্যক নন্দিনী। জয় 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 প্ৰভু শ্ৰীকৃষ্ণ জয় 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 আহাবাসা জগত গুৰুক প্ৰণাম জনাই সাৰ্থ কৰো জীৱন আমাৰ। জয় প্ৰভু শ্ৰীকৃষ্ণ জয় জয় প্ৰভু শ্ৰীকৃষ্ণ জয় জয় প্ৰভু শ্ৰীকৃষ্ণ জয় জয় জয়